অসমীয়াত এষাৰ কথা আছে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় আপোনাৰ স্বভাৱত প্ৰতিফলিত হয় আপোনাৰ ব্যক্তিত্ব আৰু আপোনাৰ ব্যক্তিত্বই আপোনাৰ জীৱনলৈ সন্মান আৰু পদোন্নতি আনে বিগত বৰ্ষত ৰূপজ্যোতি কুৰ্মীয়ে এনবি নিউজত দিয়া এটা সাক্ষাৎকাৰৰ কিয়দংশ প্ৰথমে চাই লওঁ মই 4বাৰ কংগ্ৰেছৰ পৰা বিধায়ক জিকিছিলোঁ আৰু কংগ্ৰেছক সন্মান ৰাখিছিলোঁ কংগ্ৰেছে যদি দিছিল কংগ্ৰেছকো উভতাই মোৰ মাও দিছিল ময়ো দিছিলোঁ কিন্তু কংগ্ৰেছে যিটো দিব লাগিছিল 4বাৰ বিধায়ক হিচাপে কংগ্ৰেছে দিব নোৱাৰিলে কি নিদিলে PSC কমিটি পাব্লিক একাউণ্টছ কমিটিৰ মই সভাপতি বিচাৰিছিলোঁ সেইটো দিব পাৰে সেইটো অকল মুছলমান ভোট সংখ্যালঘু ভোট লাগে বুলি ৱাজেদ আলী চৌধুৰীক দি দিলে অ'কে তাৰপিছত মই কৈছিলোঁ বিৰোধী দলৰ দলপতি সেইটো মোক নিদিলে তুলনামূলকভাৱে হয়তো দেৱৰ শইকীয়া ডাঙৰীয়াকে অকণমান হ'লেও সমান বা তাতকৈ অকণমান বেছি ডেকা উদ্যমটোৰ কাৰণে চাগে চলাব পাৰিলোহেঁতেন বিৰোধী দলৰ দলপতি আসনখন সেয়াও নিদিলে তাৰপিছত মই কৈছিলোঁ কংগ্ৰেছ কমিটি সভাপতি দিয়ক সেয়াও নিদিলে তো মই দেখা পালোঁ যে মই চাহ জনগোষ্ঠীৰ কাৰণে বা হয়তো মই ডেকা এটা উদ্যমীৰ কাৰণে মই ডেকা উদ্যমী নহয় বুলি ধৰি লৈছোঁ হয়তো মই খুনাৰ কাৰণে মোক মানে চব গ'লে মোক মানে অপমান কৰিলে PSC কমিটিৰ সভাপতি মোক দিব পাৰে সেয়াও নিদিলে বিৰোধী দলৰ দলপতি নিদিলে কংগ্ৰেছ কমিটিৰ সভাপতিও নিদিলে কিন্তু কংগ্ৰেছৰ নেতৃবৰ্গই কৈছিল তোমাক ভাল আসন এখন দিয়া যাব 3টা আসন এটা মই যোগ্য নহয় তে কংগ্ৰেছে মোক বিশ্বাসঘাত কৰিলে কংগ্ৰেছত থাকি ৰূপজ্যোতি কুৰ্মীয়ে পদবী আৰু সন্মান নাপালে গতিকে কংগ্ৰেছ আৰু বিজেপিত যোগদান কৰিলে বিধায়কগৰাকীয়ে কিন্তু এইখিনিতে প্ৰশ্ন হয় বিজেপিত কি পালে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছৰ 4টা কাৰ্যকাল বিধায়ক হৈ থাকি একো নাপালে ঠিকেই সমান্তৰালভাৱে বিজেপিৰ বিধায়ক হৈ প্ৰথমটো কাৰ্যকালৰ 4টা বছৰত ভৰি থৈ হাতত একো নুঠিল বিধায়কগৰাকী আৰু এই সময়ছোৱাত বহু বিজেপিৰ বিধায়কে বহু কিবা কিবি পালেও ৰূপজ্যোতি কুৰ্মীয়ে কিন্তু একো নাপালে বিজেপিত আহিও কোনো পদবী নোপোৱাৰ আঁৰত এনেবোৰ কাৰণ নহয়তো মোৰ মাজত কথা নকব মোৰ মাজত give me direction honorable chair will give direction don't give me direction কেনেকুৱা কথা কৈছে স্যাৰ মাইক ভাঙি দিম আমি তো কোনো নকওঁ স্যাৰ কি মাইক ভাঙি দিম কয় don't give me সম্পত্তি এনেকৈ নষ্ট কৰি don't give me direction who are you কি কথা হৈছে ৰূপজ্যোতি কুৰ্মী উগ্ৰ মেজাজী ৰূপজ্যোতি কুৰ্মীয়ে বিধানসভাত অখিল গগৈক আক্ৰমণৰ উদ্যত হৈ নিজে ভুল কৰিলোঁ বুলি বুজি পালে গতিকে লগে লগে ক্ষমা খুজিলে সংবাদ মাধ্যমৰ সন্মুখ কিন্তু ক্ষমা খোজাৰ সময়ত আকৌ বিধায়কগৰাকীৰ এয়া কি ৰূপ আপুনি লিখিতভাৱে আপুনি এবাৰ মাজত নোসোমাব আপোনাক ধন্যবাদ দিছোঁ ক্ষমা খোজাৰ কাৰণে এইটোতো চূড়ান্ত অভদ্ৰ নহয় এইটো কি কৰিছে মই এজন বিধায়ক ইয়াত কৰি আছোঁ ইয়াত ল'ৰা ধেমালি নকৰিব আপোনাক এইবোৰ ল'ৰা ধেমালি নকৰিব আপোনাক কোনোবাই উঠাই দিছে নে আপুনি আহিছে নহয় এইবোৰ ল'ৰা ধেমালি কেলে কৰি মোৰ পৰা এটা ৰিয়েকশ্যন নাই এইবোৰ মই যোৱাৰ পিছত কৰিব আপুনি মাজত অহা নাছিলোঁ এতিয়া প্ৰতিবেদনটো চোৱা দৰ্শকসকলে মন্তব্যত নিজেই কওঁ বিজেপিত পদবী লাভৰ বাবে ৰূপজ্যোতি কুৰ্মী যোগ্য হয়নে ব্যুৰ' ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা